মাজুলী পৰীক্ষাগত খবৰ লৈ ষ্টুডিঅ'ত নিশা শৰ্মা ৰূপহী হাটত 2021 চনৰ বিধানসভা নিৰ্বাচনী ধুমুহা আগন্তুক নিৰ্বাচনলৈ ৰাজনৈতিক দল ৰাইজৰ দলৰ ৰণসিংহা ৰূপহী হাটৰ খুঁটিৰ পাৰত ৰাইজৰ দলৰ আঞ্চলিক সমিতি গঠন অনুষ্ঠান উক্ত অনুষ্ঠানত উপস্থিত ৰাইজৰ দলৰ যুৱ নেতা আশিক ইকবাল চৌধুৰী আগন্তুক 2021 চনৰ বিধানসভা নিৰ্বাচনত ৰূপহীহাট সমষ্টিৰ পৰা ৰাইজৰ দলৰ প্ৰাৰ্থী জয় হোৱা নিশ্চিত বুলি মন্তব্য প্ৰকাশ কৰিছে প্ৰাক্তন কৃষক নেতা তথা ৰূপহীহাটৰ ৰাইজৰ দলৰ যুৱ নেতা আশিক ইকবাল চৌধুৰীয়ে এই মুহূৰ্তত তেখেতৰ মন্তব্যখিনি আপোনালোকক শুনাই ল'বলৈ চেষ্টা কৰিম আজি আমাৰ উদ্দেশ্য এইটোৱেই কাৰণ আমাৰ আপোনালোক গম পাইছে এই ৰাজ্য দল গঠন হৈছে গতিকে আমাৰ এটাই উদ্দেশ্য যে আমি আমাৰ এইবাৰ ৰূপহীহাট সমষ্টিত প্ৰতিটো জি পি ৱাইজ প্ৰতিটো ৱাৰ্ডে আমি বুথ কমিটি বনাই আছোঁ আৰু আমাৰ কথা হ'ল আমি যেনেকৈ গছৰ পাতে পাতে যেনেকৈ মই ভাবোঁ যে আমাৰ সমষ্টিৰ প্ৰত্যেকটো জি পি ৱাইজ বা বুথ কমিটিৰ প্ৰত্যেকটো মানুহে যাতে আমাৰ ৰাইজৰ দল সিহঁতৰ ভিতৰত সোমায় আৰু সেইটো সোমোৱাৰ কাৰণে আমি এনেকৈ আমি প্ৰত্যেক জেগাতেই আমি মিটিং কৰি আছোঁ আৰু আমি সহজ সৰল ৰাইজক যাতে এই প্ৰতাৰণামূলক চৰকাৰে আৰু ফেচিলিটি চৰকাৰে যাতে সিহঁতক বোৱাব নোৱাৰে সেইকাৰণে আমি ৰাইজক মানে বুজাই আছোঁ আৰু বুজাই আছোঁ কংগ্ৰেছ মিত্ৰত হ'লে ৰূপহীহাটত আপোনালোকে কেনেদৰে উপস্থিত হ'ল মই ভাবোঁ আপেলক যদি বিলাহী বুলি কৈ যদি সৰু বাচ্চাক খুৱাব পাৰে তেতিয়াহ'লে দ্বিতীয়বাৰৰ কাৰণে সি বাচ্চা যদি বুজি পায় একচুৱেলি এইটো আপেলে নহয় গতিকে মই ভাবোঁ সেই দিনটো আজি বৰ্তমান সময় নাই গতিকে প্ৰতিটো বাচ্চাই আজি গম পায় আপেল কোনটো বিলাহী কোনটো গতিকে মই ভাবোঁ যে যদি মই নিজৰটো বুজি নাপাওঁ বাহিৰৰ মানুহে কি বুজি পাব নিশ্চয় আপোনাক গম পাইছে যে বাহিৰা মানুহে আমাৰ নিজৰ সুবিধাটো কেতিয়াও বুজি নাপায় গতিকে সি নিজৰটোৱে বুজি পাব গতিকে মই ভাবোঁ এইবাৰ আমি বাহিৰৰ মানুহ বাহিৰত পঠাম আৰু আমাৰ এই সমষ্টিৰ পৰা আমি দিছপুৰত পঠাম আৰু মই নিজেও আপোনালোক নিশ্চয় গম পাইছে যদি ৰাইজে বিচাৰে বা আমাৰ ফালৰ পৰা যাকেই ৰাইজে বিচাৰে আমি আছোঁ আৰু এইবাৰ ৰাইজৰ দলৰ পৰা আমাৰ ৰূপহীহাট সমষ্টিৰ পৰা যে বিধায়ক হ'ব এইটো নিশ্চিত আজি আমাৰ উদ্দেশ্য এইটোৱেই কাৰণ আমাৰ আপোনালোক গম পাইছে এই ৰাজ্য দল গঠন আৰু ইয়াৰ লগে লগে ষ্টুডিঅ' মজিয়াৰ পৰা মই নিশা শৰ্মা বিদায় লৈছোঁ পৰৱৰ্তী খবৰ বাবে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল BI নিউজ ধন্যবাদ